বিনাশ। যেতিয়া আমি ঈশ্বৰে যি উদ্দেশ্যেৰে আমাক এই জগতলৈ পঠালে তাৰ বিপৰীতে আচৰণ কৰোঁ, আমি পাপত পৰোঁ। আমাৰ দুষ্কৰ্ম আৰু কুকৰ্মৰ ফলে আমাৰ হৃদয়ত অসন্তুষ্টি জন্মায়। পাপে যেতিয়া আমাৰ জীৱন আৱৰি ধৰে, আমি ঈশ্বৰৰ কাষ চাপি অনুতাপ আৰু পাপ স্বীকাৰ কৰিবলৈ ব্যৰ্থ হওঁ। দীৰ্ঘদিন ধৰি অনুতাপ আৰু পাপ স্বীকাৰৰ পৰা আঁতৰি থকাৰ ফলত আমাৰ হৃদয় মলিন হয় আৰু আমি নিজৰ জীৱনক ঘিণ কৰিবলৈ আৰম্ভ কৰোঁ। অবাধ্যতা, অপবিত্ৰ, অশুচি কিছুমান অভ্যাসে আমাৰ জীৱনত পাপৰ উৎপত্তি কৰে। লগতে কেতিয়াবা ইয়াত কিছুমান পাৰিবাৰিক কাৰকো জড়িত হৈ থাকে, যেনে এক অস্বাস্থ্যকৰ পৰিয়াল য'ত চিঞৰ বাখৰ, নিন্দা, তিৰস্কাৰ, দুৰ্ব্যৱহাৰ ইত্যাদিৰ শিক্ষা পাই এজন ব্যক্তি নকাৰাত্মক মানসিকতাৰে ভৰি পৰে। কেতিয়াবা আকৌ এজন ব্যক্তিয়ে সকলো বিষয়তে অন্যক জগৰীয়া কৰি তুলিবলৈ উদ্যত হৈ পৰে। এনে অসত্য ধাৰণাবিলাকৰ ফলত ঈশ্বৰে আমাক দিয়া উপহাৰস্বৰূপে এই পবিত্ৰ জীৱনক আৰু পৰস্পৰে প্ৰেম ৰখাত আমি ব্যৰ্থ হৈ পৰোঁ। কিন্তু এই সকলোৰে উত্তৰ আৰু সমাধান আছে কেৱল মাত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ ক্ৰুচত। অৰ্থাৎ পাপ, অবাধ্যতা, মিছা বিশ্বাস আৰু ধাৰণাবিলাক এই সকলোৰে নিৰাময় আছে কেৱল মাত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ ক্ৰুচত। অনুতাপ মানে পৰিৱৰ্তন। আগৰ কুপথবোৰ এৰি প্ৰভু যীশুখ্ৰীষ্টৰ ক্ৰুচলৈ ঘূৰি অহাই ইয়াৰ উদ্দেশ্য। প্ৰভু যীশুখ্ৰীষ্টৰ ক্ৰুচৰ সন্মুখলৈ আহক, অনুতাপ কৰক, প্ৰাৰ্থনাত তেওঁক কওক, প্ৰভু মোক ক্ষমা কৰক, মোৰ হৃদয় সলনি কৰক। মই অসত্য বিশ্বাসবোৰ, ধাৰণাবোৰ এৰিছোঁ আৰু মই ঈশ্বৰৰ সত্যক গ্ৰহণ কৰিছোঁ। মই আপুনি মোক উপহাৰস্বৰূপে দিয়া এই পবিত্ৰ জীৱনক প্ৰেম কৰোঁ আৰু আপুনি আমাক দিয়া আজ্ঞাৰ দৰে মই আনকো লগতে পৰস্পৰেও প্ৰেম ৰাখোঁ। ক্ৰুচত সকলো নিৰাময় হয়, এই কথাত দৃঢ় বিশ্বাস ৰাখক। ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক। আমেন।